তো স্বাগতম জনাইছো বন্ধুসকল মোৰ আসাম টেইলৰ অন্যতম নতুন ভিডিঅ'ত। তো আজি আমি শিকিম কুৰ্তা কাটিং আৰু চিলাই দুটা শিকিম। তো এটো মোৰ কাপোৰ আৰু কাটিং কৰাৰ কাৰণে কেঁচি লৈছো, স্কেল, চক, ফিটা আৰু হল মেজাৰমেন্ট। তো এটো মেজাৰমেন্টত হ'ব, এটো হল মোৰ ৰেডি মেজাৰমেন্ট। लेंथ আছে 37, शोल्डर আছে 13, स्लीव्स আছে 14, चेस्ट আছে 35, वेस्ट 33, हिप्स আছে 37 और हाथर कफ আছে 9 इंची, साइड फाला আছে 20 इंची और साइड फालार घेरটো আছে 21 इंची। तो आपनालोके भिडिओটো চাই থাকক, বহুতখিনি आपनालोके জানিব পাৰিব। तो আৰু যদি ভিডিওটো ভাল লাগে তেনলে লাইক কৰিব, কমেন্ট কৰিব আৰু যদি চেনেলত নতুনকৈ আহিছে তেনলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তো বলক আৰম্ভ কৰো আজি ভিডিওটো। তো তাৰ কাৰণে মই আগতে কি কৰিম, কাপোৰটো ধুনিয়াকৈ পাৰি লম। এই কৰি দিওঁ, কলা দি পেলাই বনাই দিম। তো এনেকৈ কাপোৰটো পাৰি লৈছো আৰু যেটো কাপোৰৰ পাৰি হেতু মই এই সাইডত ৰাখিছো, কাৰণ কি এটো আমাৰ ফ্ৰন্ট ওপেন কৰি দিম। ফ্ৰন্ট ওপেন কৰি গটে ওপেন নাথাকিব, তো অলপ ৰেডিমেড ষ্টাইলত বনাম। তো হেতু কাৰণে এই পাৰিখিনি মই ইয়াতে ৰাখিছো আৰু এইখিনি মোৰ ফ্ৰন্ট সাইড হ'ব। তো ফাৰ্ষ্টত আমি কি কৰিম, ইয়াতে ওপৰত এটা মাৰ্জিন লগাম। তো আমাৰ দীঘলৰ কাৰণে প্ৰয়োজন হ'ব। তো এটা আমি টোটাল যেটো দীঘলটো লম 37। তো মই 37 যেটো মাৰ্জিন কৰিলো হেটো ক্যামেৰা মই ভালকে তো ধৰি পোৱা নাই। আৰু আনমলৰ কাৰণে এটো 6 ইঞ্চিত মাৰ্জিন কৰিম। যেটো আমি আৰু সাইড ফলা আছে হেটো 20 দিম। আৰু যেটো ওয়েস্ট আছে ওয়েস্টটো আমি 12ত ৰাখিম। তো এটো গটেকেটা মাৰ্জিন আমাৰ হৈ গল। এতিয়া আমি যেটো ফ্ৰন্ট ওপেনৰ যেটো সাইড হেটো আমি ফ্ৰন্টত এটো আমি ফাৰ্ষ্টত আৰু এটা মাৰ্জিন কৰিম এটো। আৰু এই মাৰ্জিনটো আমি কিমানখিনি ৰিয়ট কৰিম, 1.5 ইঞ্চি আঁতৰত এটো মাৰ্জিন কৰিম। আৰু এনেকৈ গটে লাইনটোতে আমি 1.5 ইঞ্চি কে ফাৰ্ষ্টত মাৰ্ক কৰি যাম। তো এটো মাৰ্জিন হোৱাৰ পাছত আমি এটা কি কৰিম, যেটো স্কেল আছে স্কেলেদি আমি মাৰ্জিনটো সিধা কৰিম। তো এটো আমাৰ গটেখিনি মাৰ্জিন হল। এতিয়া আমি বডিৰ যেকেটা মাৰ্জিন দিছিলো সেই মাৰ্জিন কেটা এনেকে মাৰ্ক কৰি লম। তো এটো আছিল মোৰ চেষ্ট আৰু আনমলৰ, এটো আছিল ওয়েস্ট আৰু এটো আছিল হিপস আৰু তলৰটো হল লেন্থ। তো বডি আছে মোৰ 35। তো 35 টো আমি ফাৰ্ষ্টত দুভাগ কৰিম। তো 35 টো আমাৰ দুভাগ কৰিলে কিমান আহিব, 17.5। এই 17.5 টো আমি আকৌ দুভাগ কৰিম। দুভাগ কৰিলে কিমান আহি আছে 8.8। তো 8.8ত আমি মাৰ্জিন কৰিম। আৰু ইয়াতে কোনো ধৰণৰ এনাউন্সমেন্ট নকৰো, কাৰণ এটো ৰেডি মেজাৰমেন্ট হয়। ওয়েস্ট আছে মোৰ 33 হলে 16.5 আহিব। আৰু 16.5 টো আমি আকৌ দুভাগ কৰিম। তো কিমান আহিব 8.2। হিপস আছে মোৰ 37 টো আমি ফাৰ্ষ্টত দুভাগ কৰিম। 18.5 আহিব। 18.5 টো আকৌ আমি দুভাগ কৰিম। 9.2। তো আমি 9.2 হিপসত ৰাখিম। আৰু তলৰ যেটো ঘেৰ আছে মোৰ 21 হলে
21 টো আমি দুভাগ কৰিম দুভাগ কৰিলে কিমান আহিব 10 হাফ তো আমি তলৰ যেটো ঘেৰ হেতু আমি 10 হাফত মাৰ্জিন কৰিলো এতিয়া আহিছো শোল্ডাৰ আছে মোৰ 14.5 ইঞ্চি কিন্তু মই এটো 14 ইঞ্চি ৰাখিম আৰু এই 14 ইঞ্চিটো আমি দুভাগ কৰিম দুভাগ কৰিলে কিমান আহিব 7 ইঞ্চি তো 7 ইঞ্চি আমি শোল্ডাৰ ৰাখিম আৰু গলৰ যেটো গলৰ কাৰণে ৰাখিম আমি 3 ইঞ্চি আৰু এতিয়া গটেকেটা আমি স্কেলে দি এনেকে মাৰ্ক কৰি লম এতিয়া তো আমাৰ মাৰ্ক আৰু কাটিং হৈ গল হৈ যোৱাৰ পিছত সাইডত যিখিনি আমাৰ অলপ সাটিব লগি আছে তো এইখিনি আমি সাটি লম এটো চেষ্টৰ এটা আমি এনেকে গুটকা কাটি দিম আৰু এতিয়া কি কৰিম আমাৰ যেটো ব্যাক পাৰ্টটো আমি এনেকে পাৰি লম পাৰি লৈ কাপোৰটো এক সাইড কৰি লম কাৰণ গৈ সাইডৰ পৰা তেতিয়া কিছুমান কাপোৰ আমাৰ ৰৈ যাব আৰু এইখিনি আমাৰ পিছৰ পৰ্যায়ত কামত আহিব তো ফ্ৰন্ট পাৰ্টটো আমি কি কৰিম ধুনিয়াকে এনেকে ব্যাক পাৰ্টৰ ওপৰত এনেকে পাৰি লম পাৰি লৈ এটো আমাৰ ব্যাক পাৰ্টটো মেজাৰমেন্ট কৰাৰ কোনো প্ৰয়োজন নাই তো আমি এনেকে ব্যাক পাৰ্টৰ ওপৰতে ফ্ৰন্ট পাৰ্টটো পাৰি পেলাই আমি কাটিং কৰিম তো এটো কাটিং হোৱাৰ পাছত আমি এতিয়া কি কৰিম ডিঙিৰ কাৰণে কৰিম গলৰ যেটো ডিপ গলৰ ডিপটো দিম আমি 4 ইঞ্চি আৰু যেহেতু এটো আমাৰ কলাৰ হ'ব তো আমি 4 ইঞ্চি ডিপত দিম ডিপত দি পেলাই এনেকুৱাকে আমি গটেকে মাৰ্জিন কৰি লম মাৰ্জিন কৰি এইখিনি অলপমান ৰাউন্ড শেপ কৰি দিম একেবাৰে ইউ কাটটো নহয় অলপমান ভি ৰাউন্ড শেপ যেটো হেনেকুৱা কৰি দিম কাৰণ কলাৰ হ'ব যেহতে তো আৰু এইখিনি আমি কাট কৰি ৰাখিম পিছৰ পৰ্যায় আমাৰ যেতিয়া আমি কুৰ্টিটোত কলাৰ ফিটিং কৰিম তো তেতিয়া আমি এক্স্যাক্টলি মেজাৰমেন্ট কৰি লম কিমানখিনি কলাৰ আমাৰ লাগে তো ইয়াৰে পৰা আমি এতিয়া স্লিপস কাটিং কৰিম আৰু তাৰ কাৰণে মই কাপোৰ লৈছো তো এটো ফাৰ্ষ্টত মাৰ্জিন কৰিম এতিয়া স্লিপসৰ যেটো টোটাল দীঘল হেতু আমি লম 14 ইঞ্চি লৈ পেলাই ধৰক এইখিনি সাইডৰ পৰা আমি কাপোৰটো ওয়েষ্ট নকৰো তো যিখিনি আমাৰ পাৰফেক্টলি লেন্থ লাগে স্লিপসৰ দীঘল সেইখিনি আমি লৈ লম তেতিয়া কি হ'ব আমাৰ ধৰক সাইডৰ পৰা কাপোৰখিনি আমাৰ বাচি যাব আৰু সেই কাপোৰেদি আমাৰ বেলেগ কিবা এটা হৈ যাব তো কাপোৰ কেনেকে বসাব লাগে আৰু কেনেকে কি কৰিব লাগে এনেকে আপোনালোকে মানে কি যিখিনি কাম কৰিব আপুনি এক্স্যাক্টলি মেজাৰমেন্ট কৰি পেলাই সেইখিনি কৰিব তো এতিয়াতে কাপোৰটো মই 4 জাপ কৰি ললো ফাৰ্ষ্টত এটো এটা মাৰ্জিন কৰিম আৰু ইয়াৰে পৰা স্লিপসটোৰ আমাৰ যিমানখিনি দীঘল লাগে ধৰক দীঘল লাগে মই এটো কিমান 15 ইঞ্চি তো এটো মাৰ্জিন কৰিলো আৰু এটা মাৰ্জিন কৰিম এতিয়া কফ ৰাখিম আমি 9 ইঞ্চি আৰু ইয়াৰে পৰা আমি 4 ইঞ্চি আঁতৰত এটা মাৰ্জিন লগাম যেটো আমাৰ আনমল হ'ব আৰু তলতেও আমি 4 ইঞ্চি আঁতৰত এনেকুৱাকে সিধা কৰি লম তো
তো এইটো আমি স্কেলেদি মাৰ্ক কৰি ল'ম মাৰ্ক কৰি লৈ আমি কুৰ্তাত আনমোল কিমান দিছিলোঁ 6 ইঞ্চি তো এতিয়া আমি স্লিপছত আনমোল ৰাখিম 7 ইঞ্চি মানে 1 ইঞ্চি ডিফাৰেঞ্চত আনমোল ৰাখিব তেতিয়া কুৰ্তিতছে যদি এইটো দীঘল থাকে তেতিয়া কি হ'ব একজেক্টলি আপোনাৰ যেতিয়া আপুনি স্লিপছটো ফিটিং কৰিব ধুনীয়াকৈ ফিটিং হৈ যাব মানে কিছুমানৰ স্লিপছ কাটিং কৰিলে কি হয় যে কুৰ্তিৰ যেটো আনমোল তাতছে স্লিপছৰ যেটো আনমোল হেতু সৰু হৈ যায় তো এনেকৈ 1 ইঞ্চি অভাৰকৈ কাটিব তেতিয়া চাব স্লিপছৰ আনমোলটো সৰু নহ'ব তো স্লিপছটো আমি চাইডত ৰাখি এই যেটো কাপোৰ আছে এই কাপোৰটো দি আমি স্লিপছৰ যেটো কফ থাকে তাতে আমি এটা বৰ্ডাৰ টাইপ কৰি দিম যেটো 2.5 ইঞ্চি কি হ'ব তো তাৰে কাৰণে আমি ইয়াতে 3 ইঞ্চি বা 3.5 ইঞ্চি কৰি দুটা টুকুৰা কাটি লম সমান কৰি তো এটো আমাৰ গটেই কুৰ্তাটো কাটিং হল স্লিপছৰ পৰা বডিৰ পৰা আদি কৰি গটেইখিনি কাটিং হল এতিয়া আমি কি কৰিম সিলাম আৰু সিলাওতে গটেইখিনি আপোনালোকক বুজাই দিম কেনেকৈ এই বস্তুখিনি ফিটিং কৰে তো আৰু যদি এই ভিডিওটো ভাল লাগে তো প্লিজ এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শেয়াৰ কৰিব কাপোৰটো এটো মেচিনত লৈছো এতিয়া সিলাম তো তাৰ কাৰণে আমি কি কৰিম ফাৰ্ষ্টত আমি এইখিনি সাইডত ৰাখিম আৰু স্লিপছটো আগতে সিলাম আৰু স্লিপছৰ এটো টাৰ্ন আপ দিয়াৰ কাৰণে এটো আমি কমসে কম 1/2 ইঞ্চি বহলকে এটো সিলাই মাৰি লম তো এটো আমাৰ হৈ গল এতিয়া আমি কি কৰিম এটো সমান কৰি কাটি লম তো আৰু এটো হল স্লিপছ আৰু ফাৰ্ষ্টত আমি এটা এটাকে যেটো আমি স্লিপছৰ বৰ্ডাৰ কাটিছিলো তো হেতু আমি ইয়াতে মাথাত লম তাৰ কাৰণে আমি এটো আগতে মিডল পইণ্ট কৰি লম যত আমি টাৰ্ন আফটো লগাম তো আৰু কাপোৰটো এনেকৈ উল্টাই লৈ যেটো আমি বৰ্ডাৰ কাটিছিলো এটো ইয়াতে লম এনেকৈ লৈ আমি এটো সিলাই কৰি আহিম এটা আৰু মাজৰ যেটো পইণ্ট আছে তো মাজৰ এটো পইণ্টত আমি এটো এনেকৈ লগাই দিম তাকে এটো আমাৰ ভিতৰত থাকে তো এনেকৈ আমি দুটা স্লিপছ এনেকৈ সিলাই লম সিলাই লৈ আমি সাইডত ৰাখিম এটো মোৰ দুটাই সিলোৱা হল তো এতিয়া আমি কি কৰিম এটো যেটো কুৰ্তি ফ্ৰণ্টৰ যেটো জইন আছে তো এই জইনটো আমি সিলাম তাৰ কাৰণে আমি বেক পাৰ্টটো সাইড কৰি লম এটো হল ফ্ৰণ্ট পাৰ্টৰ যেটো মাৰ্জিন আছে যেটো মাৰ্জিন দিছো হেতু হিচাপত আমি এনেকৈ এটা এটা কৰি এক ফল্ড কৰি এনেকৈ সিলাই কৰি দিম আৰু এনেকৈ দুটা সাইডতে আমি মানে কি লেফট সাইড আৰু ৰাইট সাইড দুটা এনেকৈ সিলাই মাৰি লম তো এটো আমাৰ দুটা সিলাই হৈ গল এতিয়া আমি কি কৰিম যেটো গল আছে তো এটো গলটোৰ পৰা আমি 5 ইঞ্চি তলত এটা মাৰ্জিন কৰিম আৰু এই মাৰ্জিন আমি দুটাতেই লগাম আৰু তলতেও আমি কিমানখিনি ওপেন ৰাখিম হেতু হিচাপত আমি মাৰ্জিন লগাম এটো মই 12 ইঞ্চি দিছো তো আপোনালোকে আপোনালোকৰ হিচাপত দিব তো এতিয়া কি কৰিম যেটো মাৰ্জিন কৰিলো ওপৰত তো সেইখিনি আমি বাকি ৰাখি পেলাই এটো আমি জয়েন কৰিম এটো এনেকে ওপৰেদি এটা সিলাই মাৰি পেলাই জয়েন কৰি দিম এটো এনেকে তো এতিয়া কি হল তলটো আমাৰ ওপেন হৈ গল এতিয়া অলপমান তো এটো চাও এটো হল মোৰ গলৰ আৰু এটা কলাৰ হ'ব এতিয়া আমি শোল্ডাৰ জয়েন কৰিম তো এটো হল ব্যাক পাৰ্ট আৰু ব্যাক পাৰ্টৰ এতিয়া আমি কি কৰিম কলাৰ লগা ব্যাক পাৰ্টৰ লগত ফ্ৰন্ট পাৰ্টটো জয়েন কৰিম
তো এইটো হ'ল ফ্ৰণ্ট পাৰ্টটো আমি এনেকৈ মিলাই ল'ম। আৰু যদি ছাইডত আমাৰ শ্বল্ডাৰ বেক পাৰ্টৰ যিটো শ্বল্ডাৰ সেইটো যদি অলপমান বাহিৰ পিনে ওলাই থাকে তো কোনো কথা নাই, এইটো আমি পিছৰ পৰ্যায় ছাটি দিম। তো এইটো আমাৰ শ্বল্ডাৰ জইন হ'ল। এতিয়া আমি কি কৰিম, যিটো কলাৰটো আমাৰ কিমানখিনি তো সেইটো জুখিম, আৰু তাৰ আগতে আমি কি কৰিম, এইটো অলপ সমান কৰি কাটি ল'ম। তো এই গলৰ যিখিনিবোৰ ওলাই আছে এক্সট্ৰা আছে, তো এইখিনি আমি কি কৰিম, কাট কৰি দিম ধুনীয়াকৈ, এনেকৈ অলপ ৰাউণ্ড কৰি কাট কৰি দিম। এইটো বেক পাৰ্টৰো কাটিলোঁ আৰু ফ্ৰণ্ট ছাইডৰো এইখিনি আমি সমান কৰি দিম। সমান কৰি এতিয়া আমি জুখিম যে আমাৰ কলাৰটো কিমানখিনি লাগে। তো এইটো মোৰ 18 হাফ আহি আছে, তো 18 হাফ মানে 17 হ'ব কলাৰটো। তো কলাৰৰ কাৰণে এইটো মই পেপাৰ পেষ্টিং লৈছোঁ। এতিয়া যিমানখিনি আমাৰ কলাৰৰ দীঘল আছিল সেইটো হিচাপত আমি মাৰ্জিন কৰিম। তো 8 হাফত এইটো মাৰ্জিন কৰিলোঁ। এতিয়া আমি এই ছাইডটো অলপমান ৰাউণ্ড শ্বেপ কৰি দিম, যিটো কলাৰৰ শ্বেপ হয় সেনেকুৱাকৈ কলাৰটো বনাম, আৰু এইটো প্ৰিন্স কলাৰ হ'ব। তো এনেকৈ শ্বেপটো দিয়াৰ পাছত এতিয়া আমি কি কৰিম, যিটো কলাৰটো আমি 1.2 চেণ্টিকৈ ল'ম। 1.2 চেণ্টিকৈ অলপ আঁতৰে এইটো আমি মাৰ্জিন কৰিম। তেতিয়া কি হ'ব, আমাৰ কলাৰটো বৰাবৰ হ'ব। ধৰক কোনোবা ঠাইত মোটা কোনোবা ঠাইত পাতল সেনেকুৱা নহয়, একদম বৰাবৰ হ'ব। তো আপোনালোকে এনেকৈ মাৰ্জিন কৰি ল'ব। এতিয়া আমি কি কৰিম, এই মাৰ্জিনে এই কলাৰটো কাট কৰিম। তো কলাৰটোৰ হিচাপত মই কাপোৰ লৈছোঁ, আৰু এইটো আপোনালোকে পেষ্টিং মাৰিও ল'ব পাৰে, ইস্ত্ৰি দি গৰম কৰি বহাই ল'ব পাৰে, আৰু নহ'লে চিলাই মাৰিও ল'ব পাৰে। তো মই এইটো চিলাই মাৰি ল'ম। আপোনালোকেও এনেকৈ চিলাই মাৰি ল'ব। যিসকলৰ ইস্ত্ৰি নাথাকে তো তেওঁলোকে এইটো পদ্ধতিত কলাৰটো বহাব পাৰে। তো কলাৰটো হৈ যোৱাৰ পাছত আমি এনেকৈ কলাৰৰ যিটো মিডিল পইণ্ট সেইটো ওলাই ল'ম। এইটো মোৰ মিডিল পইণ্ট ওলাই গ'ল। এতিয়া এই যিটো কুৰ্তাৰ যিটো আমাৰ শ্বল্ডাৰ পাৰ্ট মানে বেক পাৰ্টৰ আমি এইটো মিডিল পইণ্ট ওলাই ল'ম। তো ইয়াৰে মিডিল পইণ্ট ওলাই গ'ল। তো এতিয়া আমি কি কৰিম, ইয়াৰে যিটো মিডিল পইণ্ট ওলাইছোঁ সেই মিডিল পইণ্টটোৰ পৰাই আৰু কলাৰৰ যিটো মিডিল পইণ্ট এইটো এনেকৈ আমি লগাই পেলাই এই মাজৰ ফালৰ পৰাই এইটো চিলাই লৈ আহিম। আৰু এই কলাৰটো মই কুৰ্তাটোৰ উল্টা ছাইডত ফিটিং কৰি আছোঁ, কাৰণ কিয় কলাৰটো মই উল্টাই দিলে তেতিয়া যিটো পেষ্টিংটো সেইটো মোৰ চিধা ছাইডত পৰিব।
তো এইটো মোৰ কলাৰ ফিটিং হৈ গ'ল চাওক কেনেকুৱা লাগিছে তো ভাল লাগিছে উইদাউট আইৰণতে মই কলাৰটো বহালোঁ আৰু আপোনালোকেও আইৰণ নাথাকিলে বা হয়তো আপোনালোকৰ আইৰণ যদি বেয়া হয় এনেকৈ কলাৰ বনাব বা কলাৰ লগাব পাৰিব তো এই যেবোৰ এক্সট্ৰা সূতা ওলাইছে এইবোৰ আমি ছাটি দিম তো এতিয়া আমাৰ কুৰ্তিৰ কলাৰৰ কাম হ'ল এতিয়া আমি কি কৰিম স্লিভছটো লগাম তো এইটো হ'ল স্লিভছ আৰু স্লিভছৰ যেটো তালপাত ছাটা বুলি কয় সেইটো আপোনালোকে চাই ল'ব তো স্লিভছৰ যেটো আনমল হয় সেইটো আমি এনেকৈ জুখি চাই ল'ম তো স্লিভছৰ লগত আৰু কুৰ্তাৰ বডিৰ লগত দুটা আনমল আমাৰ বৰাবৰ আছে না নাই সেইটো আমি এনেকৈ মিলাই চাই আমি এক সাইডৰ পৰা স্লিভছটো ফিটিং কৰি আহিম আৰু এনেকৈ দুটা স্লিভছে ফিটিং কৰিম তো এইটো চাওক এইটো আমাৰ স্লিভছ ফিটিং হ'ল তো এনেকৈ আপোনালোকে স্লিভছ লগাই জুখি পেলাই লগাই ল'ব তেতিয়া কি হ'ব সৰু ডাঙৰ নহয় এতিয়া আমি কি কৰিম বডি মাৰিম বডিটো ফিটিং কৰিম যেটো কাটিঙত যেটো মাৰ্জিন আছে সেইটো মাৰ্জিন হিচাপতে বডিটো আমি ফিটিং কৰিম আৰু দুটা সাইডতে হেনেকুৱাকৈ চিলাই মাৰিম তো ইয়াতে মই আৰু এটা বস্তু আপোনালোকক শিকাম যেটো মই ধৰকচোন আমি নৰ্মেলি সেলৱাৰ সুট চিলালে এই যেটো সাইডৰ ফল মাৰো এটো আমাৰ কিছুমানৰ সৰু কিছুমানৰ ডাঙৰ হয় মানে কি এই সাইডটো সৰু হয় বা এই সাইডটো ডাঙৰ হয় তো আমি কি কৰিম এক্স্যাক্টলি পারফেক্ট কৰাৰ কাৰণে আমি কি কৰিম কাৰণ এই যেটো আমি বডি চিলাই মাৰিছো ইয়াৰ পৰা তো তলক লগাই এই যেটো মাৰ্জিন আছে মোৰ এই মাৰ্জিনে মই এটা এনেকে লগ লগাই দুটা পাৰ্ট এনেকে লগ লগাই আমি এটা সিলাই মাৰিম ইয়াৰ পৰা এনেকে এটা সিলাই মাৰিম আৰু এই সিলাইটো অতি পাতলকে মাৰিম এনেকে টানি অলপ পাতলকে বা হয়তো সিলাইটো অলপ ডাঙৰকে ল'ব এটো সিলাই মাৰিলো এই সিলাইটো মই হিপছৰ এই সিলাই লগে মাৰিলো তো এতিয়া আমি কি কৰিম এই সিলাইটো যে এই পাৰ্টটো সব এনেকে ইভাগৰ যেটো পাৰ্ট হেতু মই ইভাগে ফোল্ড কৰি মাৰিম এনেকে ফোল্ড কৰি মাৰিম এতিয়া সিলাইটো আমি ঘন কৰি লম কাৰণ কি এটো যেটা আমাৰ মেইন সিলাই হ'ব তো সিলাইটো ঘন কৰি এটো আকৌ সিলাই মাৰিম এটো সব দুটা সিলাই আমাৰ বৰাবৰ আছে তো এতিয়া মই কি কৰিম এই যেটো পাতলকে সিলাই মাৰিছিলো ইভাগে মোৰ অলপমান সুতা ওলাই আছে তো এতিয়া মই এই সিলাইটো এনেকে টান মাৰি খুলি দিম এতিয়া মোৰ কি হল এই সাইডৰ যেটো সিলাই দুটা সিলাই বৰাবৰ হ'ল তো এটো এনেকে সিলালে কি হ'ব ধৰক সাইড সিলাই নরমালি যদি আমি এটা সিলাও হয়তো এটা সৰু এটা ডাঙৰ মানে কি এটা মোটা হয় এটা পাতল হয় তো এনেকে সিলাব সব দুটা সিলাই আমাৰ বৰাবৰ হ'ব তো সেম কন্ডিশন আমি এটো সাইডতো কৰিম
চাও সিলাইটো বৰাবৰ আছে সিধা কৰি আমি কৰিলো এতিয়া এই যেটো ইয়াতে আমি হুটা উলাই ৰাখিছো এই হুটাটো ধৰি এনেকে টানি দিম ধুনিয়াকে সিলাইটো খুলি যাব আৰু এটো কাপোৰটো টানি নেদব কাপোৰ টানি দিলে কি হ'ব কাপোৰটো ফালি যোৱাৰ চান্স থাকে তো এনেকে লাহেকে অকল সিলাইৰ যেটো হুটা হেতু এনেকে টানি দিব এটো চাও এটো আমাৰ খুলি গল এতিয়া আমি তলৰ সিলাইটো মাৰিম তো কুৰ্তাটো আমাৰ সিলাই কমপ্লিট হল এতিয়া আমি প্ৰেছ মাৰি পেলাই চাও কুৰ্তাটো দেখাত কেনেকুৱা লাগে